সামাজিক মাধ্যমত চৰ্চাত এখন বিশেষ কনচাৰ্ট। আপুনি দেখি অহা কনচাৰ্টৰ দৰে এই কনচাৰ্টখনত নাই কোনো ৰকষ্টাৰ। এটাৰ পিছত আন এটা ভক্তিমূলক গীত পৰিৱেশন এই কনচাৰ্টত। আজি ভজো কাইলৈ ভজো ভক্তিমূলক গীতেৰেই সামাজিক মাধ্যমত তোলপাৰ দ্য হোৱাইট বেণ্ডৰ। সামাজিক মাধ্যমত বনজুই বিয়পিছে গোসাইগাঁৱত অনুষ্ঠিত হোৱা কনচাৰ্টৰ এটা ভক্তিমূলক গীত। ভক্তিমূলক গীতেৰেও যে হ'ব পাৰে কনচাৰ্ট, সেয়া দেখুৱাই দিলে দ্য হোৱাইট বেণ্ডে। মঞ্চত পৰম্পৰাগত চুৰিয়া পিন্ধি এটাৰ পিছত আন এটা ভক্তিমূলক গীত পৰিৱেশন কৰি সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে দ্য হোৱাইট বেণ্ডে। দ্য হোৱাইট বেণ্ডৰ পৰিৱেশনত সুখী ৰাজ্যবাসী। দ্য হোৱাইট বেণ্ডৰ ভক্তিমূলক গীতৰ তালে তালে গাই গ'ল কনচাৰ্টত উপস্থিত থকা দৰ্শকেও। আজি ভজো এই বিশেষ ভক্তিমূলক গীতটো ভাইৰেল হোৱাৰ পিছতেই যেন দৰ্শকৰ মাজত খুব জনপ্ৰিয়তা লাভ কৰিছে দ্য হোৱাইট বেণ্ডে। শিশুৰ পৰা বৃদ্ধলৈ মুখে মুখে বাগৰিছে আজি ভজো কাইলৈ ভজো এই বিশেষ ভক্তিমূলক গীতটো। দ্য হোৱাইট বেণ্ডৰ এই বিশেষ অনুষ্ঠান দেখি প্ৰশংসাৰে উপচাই পেলাইছে ৰাজ্যবাসীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।